যাদৃশী ভাৱনা জৈছ সিদ্ধি ভৱতি তাদৃশী। যোনে যেনেকৈ ভাবে তেওঁৰ মনৰ ভাৱনা তেনেকৈয়ে পূৰণ কৰিবৰ কাৰণে মই হৃদয়ত আছোঁ। মই কল্পতৰু বৃক্ষৰূপে আছোঁ। ভগৱন্ত আমাৰ হৃদয়ত কল্পতৰু বৃক্ষৰূপে আছে। কল্পতৰু বৃক্ষ বেদৰ মতে প্ৰধানকৈ 3 জোপা, মনত ৰাখিব দেই। স্বৰ্গৰ কল্পতৰু পাৰিজাত, মৰ্ত্যৰ কল্পতৰু ভকত আৰু বৈকুণ্ঠৰ কল্পতৰু ভগৱান বা ভাগৱত। আপুনি ভাগৱতত যি বিচাৰে তাকেই পাব, ভগৱন্তৰ পৰা যি বিচাৰে তাকেই পাব। ল'ৰা লাগিলে ল'ৰা দিম, ছোৱালী লাগিলে ছোৱালী দিম। আজি আমাৰ বহুত দম্পতীয়ে ভাগৱতৰ এই দৰ্শনটো নজনাৰ কাৰণে বহুত কোৱালিফাইড, বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰা বহু দম্পতী বাঞ্ছিত ফলৰ পৰা বঞ্চিত হৈ আছে। কিয়? তেওঁলোকৰ পুথিগত ডিগ্ৰী একদম চূড়ান্ত। কোনোবাই ডক্টৰেট ডিগ্ৰী লৈছে, কোনোবাই মাষ্টাৰ ডিগ্ৰী লৈ ডিগ্ৰীৰ ক্ষেত্ৰত একদম চূড়ান্ত হৈ আছে, কিন্তু আধ্যাত্মিক দিশত নাই বা ভাগৱতৰ এই আধ্যাত্মিক দিশটো নজনাৰ কাৰণে আজি আমাৰ বহুত দম্পতী বাঞ্ছিত ফলৰ পৰা বঞ্চিত হৈ আছে। মই সেই বিষয়ে বহলকৈ আলোচনা কৰি যাম। এতিয়া আমাৰ এই বৃহদত ৰজাই যি 2গৰাকী ভাৰ্যা বিয়া কৰাই বৃদ্ধ বয়সলৈকে সতী সন্ততি নাই। সেইকাৰণে ৰজাৰ পাৰ্থিৱ সম্পদবিলাকে তেওঁক সান্তনা দিব পৰা নাই। মই অলপ আগতে কৈছোঁ যে আমাৰ পাৰ্থিৱ ধন সম্পত্তি যিবোৰ আমি ঘটিছোঁ বা আছে, সেইবিলাকে আমাৰ মনৰ সন্তুষ্টি দিব নোৱাৰে আৰু বাঞ্ছিত ফলবিলাক আমাক সেইবিলাকে দিব নোৱাৰে। সেইকাৰণে আমাৰ গুৰুজনাই কৈ থৈ গৈছে, আন যত হবে মিছা ভক্তিৰ অভাৱে। আপোনালোকে ভাবিবলৈ শিকক আৰু শিকাওক। আপোনালোকে এই 5 দিনীয়া অনুষ্ঠান পাতিবলৈ ভাবিলে উদ্যোক্তাসকলে, গাঁওবাসীয়ে কাৰণেহে পাৰিছে। ভাৱেন লভতে সৰ্বম, ভাৱেন দেৱদৰ্শনম, ভাৱেন লভতে পৰম জ্ঞানম, তস্মাৎ ভাৱ অৱলম্বনম। আমি ভাবিবলৈ শিকিব লাগিব দেই, জানিব লাগিব। আজি ভাবিবলৈ নজনাৰ কাৰণে আমাৰ বহুত দম্পতী বাঞ্ছিত ফলৰ পৰা বঞ্চিত হৈ আছে, কিন্তু ভগৱান আমাৰ হৃদয়তে আছে। আমি কেনেকৈ ভাবিব লাগিব? এই কাহিনীৰ মাজেদি আমাক এটা দেখাই আছে যে বৃহদত ৰজাই 2গৰাকী যজা কইনা বিয়া কৰাই বৃদ্ধ বয়সলৈকে সংসাৰ কৰাৰ স্বত্তেও সতী সন্তান নাই। তথাপিতো তেওঁ কামনা এৰি দিয়া নাই। তেওঁ কি কৰিলে? চিন্তাম্বিত ভৈল ৰাজা মনে নাহি সুখ, হৰি হৰি পাপী নেদেখিলোঁ পুত্ৰ মুখ। ৰজা হ'ল, ৰাজকীয় সম্পত্তি, ৰাজকীয় সন্মান, ৰাজকীয় ভোগ সকলো কৰিছে, কিন্তু পুত্ৰ নোহোৱাৰ কাৰণেই তেওঁ প্ৰকৃত আনন্দৰ পৰা বঞ্চিত হৈ আছে। এই কথা তেওঁ নিজে স্বীকাৰ কৰিছে। গৌতম নন্দন কৌশিক মুনিবৰ, তীব্ৰ তাপে শ্ৰান্ত টান ভৈল কলেবৰ। যে গৌতম ঋষিৰ পুতেক কৌশিক মুনিয়ে উগ্ৰ তপস্যাৰ দ্বাৰা তেওঁ গোটেই শৰীৰ জ্বলন্ত কৰি ৰাখিছে। আপোন ইচ্ছাই ঋষি গৈল টান ঠাই, বৃক্ষমূলে বহিল শীতল ছায়া পায়। যে নিজৰ ইচ্ছামতে ঋষিয়ে গৈ সেই ৰাজ্যত এজোপা গছৰ তলত গৈ ছাঁ পাই তাতে বহিলগৈ। বৃহদত ৰাজা 2 পত্নী সমন্বিতে, আগবাঢ়ি ঋষিক পুজিলা বিধিমতে। যে তেওঁৰ ৰাজ্যত গৈ এজোপা বৃক্ষৰ তলত সেই গৌতম নন্দৰ পুতেক কৌশিক মুনিয়ে বহি থকা দেখি পাই সপত্নীৰে সৈতে গৈ তেওঁক বিধিমতে সেৱা জনাইছে। দিব্য পঞ্চামৃত ৰাজা কৰাইলা ভোজন, তুষ্ট হৈয়া ঋষি পাছে বুলিলা বচন। তেওঁক দিব্য পঞ্চামৃত অন্ন ভোজন কৰোৱাৰ কাৰণে ঋষি তেওঁলোকৰ আপ্যায়নত সন্তুষ্ট হৈ ক'লে, তোমাক কি বৰ লাগে কোৱা। তুষ্ট ভৈলো ইষ্টবৰ লৈও নৰপতি, সভাৰ যে নিৰ্পতি পাছে কৰিলা কাকুতি। এয়া ৰজাই যি মহান উদ্দেশ্য আশা লৈ পেলাই
তেওঁৰ কাষত গৈছিল সেই আশাৰ সঞ্চাৰ দেখি তেওঁ পৰম আনন্দিত হ'ল মনত ৰাখিব দেই ভগৱান আমাৰ হৃদয়তে আছে আপুনি ভাবক ভাবিবলৈ শিকক ভাল কাম এটা কৰিম বুলি ভাবিব লাগিব ধন থাকিলেও কৰিব নোৱাৰিব পাৰে যদি নাভাবে সেইকাৰণে আমাৰ ভাগৱতত গীতাত দেখুৱাইছে কৃষ্ণই অৰ্জুনক কৈছে শুনা ধনঞ্জয় ধন নহ'লে কাৰ্য নিশিজয় মই তোমাক ধনটো সৎকাম কৰিবৰ কাৰণে দিছোঁ আৰু জীৱনৰ নিৰাপত্তাৰ কাৰণে দিছোঁ মই দিয়া ধন থাকি যদি তুমি চুৰ ডকাইত উগ্ৰপন্থী বলি হ'ব লগা হয় মই দিয়া ধন থকাৰ কাৰণে যদি তুমি নিজৰ জীৱনটো আনৰ ক্ষেত্ৰত এৰি দিব লগা হয় তেতিয়া তোমাৰ ধন উপাৰ্জনৰ সাৰ্থকতা ক'ত গতিকে ধন কেনেকৈ উপাৰ্জন কৰিব লাগে কেনেকৈ ব্যয় কৰিব লাগে এই বিষয়ে মই ভাগৱতত লিখি থৈ আছোঁ অৰ্থ আৰ্জি বাৰ কিঞ্চিত একো নাহি ফল যদি নভ জয় হৰি চৰণ কমল আমি উপাৰ্জন কৰা ধনেৰে যদি আজিৰ দৰে ঈশ্বৰ সেৱা কামত লগাব নোৱাৰোঁ সেই ধনৰ কোনো মূল্য নাই কিয় দুখ কৰি ধন ধান আৰ্জা যত মানে কৃষ্ণে এৰে যদি কাকো খাইবে আনে আপুনি ব্যৱসায় বাণিজ্য কৰি হওক চাকৰি কৰি হওক বিভিন্ন উপায়েৰে বহুত ধন উপাৰ্জন কৰি বেংকত ফিক্স ডিপজিট কৰি থ'ব পাৰিব কিন্তু যিদিনাখন আমাৰ দেহৰ পৰা কৃষ্ণ ওলাই যাব আত্মা ওলাই যাব সেইদিনাখন আমি ফিক্স ডিপজিটৰ ধনখিনি আৰু ভোগ কৰিবলৈ নাপাওঁ কোনে কৰিব নমিনীয়ে কৰিব সেইকাৰণে গুৰুজনে ভাগৱতৰ মাজেদি কৈছে নিজ হস্তে আৰ্জি যদি উপজগন্নাথ কিছু ব্যয় কৰি উপ হৰিৰ সেৱা তুমি জীয়াই থাকোঁতে এই দুখন হাতেৰে যি উপাৰ্জন কৰিছা তাৰ কিবা এটা অংশ মোৰ কামত দিল খুচিকে ব্যৱহাৰ কৰিবা জীৱা কিছু আছে ধন তেজাত আৰু মোহমন কিছু ব্যয় কৰা হৰি অৰ্থে বোলে কি লাভ কি হ'ব তেবেকে ভকতি বাঢ়ে মাধৱত প্ৰেম চৰে তেবে ধন নাযায় তাৰো ব্যৰ্থে আজি 5 দিনীয়া কাৰ্যসূচী সফল ৰূপায়ণৰ কাৰণে আপোনালোকৰ এই শালমাৰী সমাজৰ গাঁৱৰ ৰাইজে সামৰ্থ্য অনুসৰি কোনোবাই 10,000 কোনোবাই 5,000 কোনোবাই 2,000 কোনোবাই 1,000 কোনোবাই চাহ জলপান কোনোবাই অন্ন আদি দিছে দেখাত খৰচ হৈছে আচলতে জমা হৈছে কেনেকৈ এক গুণ লগাইলে অনন্ত গুণ হয় নাজানি মুগুদ হবে ধন সাঞ্চিত হয় ভগৱানে কৈছে মোৰ কামত এগুণ লগালে মই তোমাক অনন্ত গুণ দিম মই ভকতৰ ধাৰ নেখাওঁ তুমি দুহাতে দিবা মই 4 হাতে দিম তুমি এগুণ লগাবা মই অনন্ত গুণ লগাম মই ভকতৰ ধাৰ নেখাওঁ আৰু তাৰ উদাহৰণ দ্ৰৌপদীৰ ক্ষেত্ৰত দেখুৱাই থৈ গৈছে আপোনালোকে জানে কৃষ্ণৰ 16,108 গৰাকী ভাৰ্যা 8 গৰাকী সবতকৈ ধুনীয়া যাক অষ্টমহিষী বুলি কয় কৃষ্ণই বাকীবিলাকতকৈ 8 গৰাকীক বেছি ভাল পায় তেওঁলোকতকৈ আকৌ দ্ৰৌপদীক বেছি ভাল পায় এই কথাটো জানি 8 গৰাকীৰ মনত খুব যে আমি ইমান ধুনীয়া ধুনীয়া 8 গৰাকী থাকোঁতে এওঁ আকৌ দ্ৰৌপদীকো ভাল পায় কৃষ্ণ সকলোৰে হৃদয়তে আছে কোনে কি ভাবে সব জানে মই কিয় ভাল পাওঁ এই কথাটো যদি বাস্তৱ উদাহৰণৰ জৰিয়তে এওঁলোকক দেখুৱাই থৈ যাব নোৱাৰোঁ অনাগত দিনত এওঁলোকে এই বিষয় লৈ মোৰ ওপৰত খুব কৰিব জেদ কৰিব গতিকে 8 গৰাকী সংস্কাৰ কৰাৰ উদ্দেশ্যে তেওঁ তাৎক্ষণিকভাৱে এটা কৰ্ম আঁচনি যুগুত কৰি অস্ত্ৰ পৰিচালনা কৰি আছে আৰু দ্ৰৌপদীক আমন্ত্ৰণ কৰিছে অস্ত্ৰ পৰিচালনা কৰি থাকোঁতে হঠাৎ অস্ত্ৰ লাগি আঙুলি কাটি তেজ ওলাবলৈ ধৰিলে কৃষ্ণৰ আঙুলি তেজ ওলোৱা দেখি 8 গৰাকীয়ে ফটা কাপোৰ বিচাৰি ভিতৰ সোমালে সেই সময়তে দ্ৰৌপদী আহি তেওঁৰ সন্মুখত উপস্থিত হ'ল আৰু কৃষ্ণৰ আঙুলি তেজ ওলোৱা দেখি তেওঁ অকণো অপেক্ষা নকৰি পিন্ধি যোৱা শাৰীখনৰ আঁচল এটা ফালি তৎক্ষণাৎ কৃষ্ণৰ আঙুলি বান্ধি তেজ ৰাখি দিলে 8 গৰাকীয়ে ফটা কাপোৰ লৈ আহি চাই দ্ৰৌপদীয়ে আঙুলি বান্ধিলি ভালেতো এওঁক ভাল পায় সেইদিনাহে বুজি পাইছে যে কৃষ্ণই আচলতে দৈহিকভাৱে নহয় ভক্তিত ভাল পায় তেওঁলোক সংস্কাৰ হৈ গ'ল কিন্তু দ্ৰৌপদীৰ এটুকুৰা বস্ত্ৰ ধাৰ লাগিল এটুকুৰা বস্ত্ৰৰ ধাৰ তেওঁ অনন্ত বস্ত্ৰৰূপে পৰিশোধ কৰি জগতলৈ নিদৰ্শন এৰি থৈ গৈছে কোনদিনা ৰজস্বলা অৱস্থাত যিদিনাখন দুঃশাসনে দ্ৰৌপদীক চুলিত ধৰি আনি ৰাজসভাত বস্ত্ৰহৰণ কৰিছিল
সেইদিনাখন বস্ত্ৰৰ ধাৰ বস্ত্ৰৰে পৰিশোধ কৰি দ্ৰৌপদীক ৰক্ষণাবেক্ষণ দিছিল। দ্ৰৌপদীক যদি দিয়ে আমাক নিদিব কিয়? এই বিশ্বাস লৈ আমি কাম কৰিব লাগিব। যাৰ কাৰণে দাৰ্শনিক পণ্ডিতে কৈছে টু বি ফেইথফুল টু ইয়ৰ লেণ্ড উইল বি ফেইথফুল টু ইউ। আমি মাটিডৰাক বিশ্বাস কৰি খেতি কৰিবলৈ শিকক। মাটিডৰাই কেতিয়াও বিশ্বাস ভংগ নকৰে। আমি ঈশ্বৰক বিশ্বাস কৰি কৰ্ম কৰিবলৈ শিকক। ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে। হৰিয়ে নাৰাখিলে জৰিয়ে ৰাখিব নোৱাৰে। প্ৰহ্লাদৰ দৰে আমাৰ এই সুদৃঢ় বিশ্বাস আমি ৰাখি কাম কৰি যাব লাগিব। যিটো কথা শুনাৰ লগে লগে প্ৰহ্লাদৰ পিতৃ হিৰণ্যকশিপু জলাজুইত ঘিউ ঢলাৰ দৰে উঠলি উঠিছিল আৰু প্ৰতিবাদ কৰিছিল। কি বুলি? হৰিষি যদি জগতৰ ঈশ কহ তাৰ কোনো উদিশ। হৰিয়েই যদি জগতৰ ঈশ্বৰ হয় ক তোৰ ঈশ্বৰ ক'ত আছে? শুনিয়া প্ৰহ্লাদে বোলয় বাণী ব্যাপকত বিভু প্ৰভু চক্ৰপাণী। মোৰ ভগৱন্ত সমস্ত জগতত বতাহৰ দৰে বায়ুৰ দৰে ব্যাপ্তমান হৈ আছে। সমস্ত জগতে আচন্ত স্বামী স্ফটিকৰ স্তম্ভে দেখোঁ আমি। পকা খুঁটাটোলৈকে আঙুলিয়াই দিলে। যিটো প্ৰহ্লাদৰ কাৰণে সম্ভৱ হিৰণ্যকশিপুৰ কাৰণে অসম্ভৱ। পকা খুঁটাত তোৰ ঈশ্বৰ আছে। পকা খুঁটাত আছে। মাৰি দিলে গদা, ওলাই গ'ল। কেনেকৈ? আমাৰ বেদত কৈছে যত্ৰ অপায় অস্তি তত্ৰ উপায়মপি অস্তি। য'ত অপায় থাকে ভগৱন্তই ভকতক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে তাতেই উপায়ৰ ব্যৱস্থা কৰে। অপায়টো কি আছিল? প্ৰহ্লাদৰ পিতৃ হিৰণ্যকশিপুৱে ভাতৃবধি প্ৰতিশোধ বৰাহৰূপী ভগৱন্তৰ ওপৰত ল'বৰ কাৰণে আকাশ চাই ঊৰ্ধ্ববাহু হুই থাকিলা ভূমিক অংগুষ্টে চুই। ভৰিৰ আঙুলিত ভৰ দি সূৰ্যলৈ চাই জতাৰ দীপিতি দেশন্তই ত্ৰাস প্ৰলয়ৰ সূৰ্য যেন প্ৰকাশ। প্ৰলয়ৰ সূৰ্যৰ দৰে জটাত জ্বলি উঠিছিল। ব্ৰহ্মাক চিন্তিয়া আশা মনত বহি গ'ল দিব্য বৰিষত। হাজাৰ হাজাৰ বছৰ পাৰ কৰিছে। ব্ৰহ্মাক একান্ত মনে চিন্তি আছে। ঢাকিল তনু উই মাটি তুলি শৰীৰৰ মাংস খাইলা সমূলি। তেওঁৰ মাংস উয়ে খাই পেলালে। গজিল টাংক ঢাকি বেৰুজ্ঝা তথাপি কটাক্ষ নাহি কেটা। গছ গজি গৈছে গাত তথাপি ভূক্ষেপ নাই। ব্ৰহ্মা আহি সঞ্জীৱনী ছটিয়াই জীৱন্ত কৰি ক'লে বৎস তুমি ইমান কঠোৰ তপস্যা কিয় কৰিছা? প্ৰভু তুমি যদি মোৰ প্ৰতি সন্তুষ্ট হৈছা মোক অমৰ বৰ দিয়া। এতিয়া ব্ৰহ্মাই ক'লে বৎস অমৰ বৰ দিব পৰা অধিকাৰ ভগৱন্তৰ বাদে আমাৰ দেৱতাৰ হাতত নাই। তাৰ বাদে কি লাগে কোৱা? হিৰণ্যকশিপুৱে পৰোক্ষভাৱে ব্ৰহ্মাৰ পৰা অমৰ বৰি লৈ ল'লে। কি বুলি ক'লে? তেনেহ'লে তোমাৰ সৃষ্টিৰ তলৈকৰ প্ৰাণীৰ হাতত মোৰ মৃত্যু হ'ব নোৱাৰিব। দিনতো মাৰিব নোৱাৰিব, ৰাতিও মাৰিব নোৱাৰিব, বাহিৰতো মাৰিব নোৱাৰিব, ভিতৰতো মাৰিব নোৱাৰিব। দিনতো মাৰিব নোৱাৰিব, ৰাতিও মাৰিব নোৱাৰিব, অস্ত্ৰই মাৰিব নোৱাৰিব, শস্ত্ৰই মাৰিব নোৱাৰিব, আকাশতো মাৰিব নোৱাৰিব, পাতালতো মাৰিব নোৱাৰিব। সেই বৰটোকে দিয়া। ব্ৰহ্মা হোলাভাই মোলা তথাস্য বুলি দি দিলে। দিয়াৰ লগে লগে হিৰণ্যকশিপুৱে প্ৰকাণ্ডে অমৰ বৰ ল'লে। স্বৰ্গমধ্য পাতালৰ প্ৰাণী ব্ৰহ্মাৰ সৃষ্ট। ব্ৰহ্মাৰ সৃষ্টিৰ প্ৰাণীয়ে যদি মাৰিব নোৱাৰে তেওঁক মাৰিব কোনে? তাতে তেওঁ উপায় উলিয়ালে। এফাল মানুহ এফাল সিংহ। যিটো প্ৰাণী ব্ৰহ্মাই তেতিয়ালৈকে সৃষ্টি কৰা নাই। ব্ৰহ্মাৰ সৃষ্টিৰ বাহিৰৰ প্ৰাণী হৈ পেলাই তেওঁ আবিৰ্ভাৱ হ'ল। দিনতো মৰা নাই, ৰাতিও মৰা নাই, সন্ধ্যা সময়ত মাৰিছে। বাহিৰতো মৰা নাই, ভিতৰতো মৰা নাই, পানী পোতাত মাৰিছে। আকাশতো মৰা নাই, পাতালতো মৰা নাই, কৰঙনৰ ওপৰত তুলি মাৰিছে। অস্ত্ৰই মৰা নাই, শস্ত্ৰই মাৰিছে, নখেৰে বিদাৰি মাৰিছে। আপোনালোকে মনত ৰাখিব, আপোনালোক ভগৱন্তৰ ভকত হওক, ল'ৰা ছোৱালীকেইটাক ভকত কৰক, সমাজখনক ভকত কৰক। ভগৱন্তই আপোনাক কেতিয়াও বিপদত পৰিবলৈ নিদিয়ে। এয়া হৈছে ভাগৱতৰ মত, বেদৰ মত, যে আমি প্ৰথম ভগৱন্তৰ প্ৰিয় হ'বলৈ হ'লে নিজে ভকত হ'ব লাগিব। সমস্ত বিপদৰ পৰা পৰিয়ালটোক মুক্ত কৰিবলৈ পৰিয়ালটোক ভকত কৰিব লাগিব, সমাজখন ভকত কৰিব লাগিব। কাৰণ ভগৱন্তৰ বৈশিষ্ট্য কি? তেওঁ নিজতকৈও ভকতক ভাল পায়। এই কথাটো যাবৰ সময়ত উদ্ধৱক কৈ থৈ গৈছে। উদ্ধৱ, ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া। মই ব্ৰহ্মাকো ভাল পাওঁ, দাদা বলভদ্ৰকো ভাল পাওঁ, শিৱকো ভাল পাওঁ। এওঁলোক তিনিজনতকৈ মোৰ ভাৰ্যা লক্ষীক মই বেছি ভাল পাওঁ।
লক্ষীতকৈও পৰম সুন্দৰ মোৰ দেখা ইটো কায়া মোৰ নিজৰ ভাৰ্যাজনীতকৈও মোৰ নিজৰ দেহটোক মই বেছি ভাল পাওঁ আৰু মোৰ নিজৰ দেহটোতকৈও সবাতো অধিক তুমি মোৰ প্ৰিয়তম নাহি আন বান্ধৱ উদ্ধৱ তুমি হম মই নিজতকৈও তোমাক ভাল পাওঁ মনত ৰাখিব এইটো ভগৱন্তৰ মুখৰ বাণী বেদবাণী শাশ্বত সনাতন এতিয়া আমি ভাগৱতৰ এই কথাটো জনাৰ পিছত আমি ঈশ্বৰৰ প্ৰিয় হ'বলৈ হ'লে মই ভকত হ'ব লাগিব মোৰ পৰিয়ালটোক ভকত কৰিব লাগিব সমাজখনক ভকত কৰিব লাগিব ভকত কৰিবলৈ চেলেং গামোচা ডিঙিত পিন্ধাই দিলে নহ'ব চেলেং গামোচা ভকত নহয় ভকত হ'বলৈ হ'লে আমাৰ তিনিটা আখৰৰ বৈশিষ্ট্য আমাৰ গাত লাগিব ভকত ভ আখৰে কি কৈছে ভ শব্দে ভগৱন্ত ভৱ বিমোচন ভজন ভক্তিত তুষ্ট হুৱন্ত সিজন ভগৱন্তই কাক ভাল পায় মানুহৰ জন্ম পায় যি পুৱা গধূলি গা পা ধুই ধূপ এডাল জ্বলাই ঈশ্বৰ উপাসনা কৰে সেইজনক ঈশ্বৰে ভাল পায় মাক দেউতাকে কোন ল'ৰা ছোৱালীক ভাল পায় যি ল'ৰা ছোৱালীয়ে মাক বাপেকক শ্ৰদ্ধা কৰে ভক্তি কৰে মৰম কৰে আদৰ কৰে সন্মান কৰে কথা শুনে শাক বচন মানে দিহা পৰামৰ্শ মতে চলে সেইটো সন্তান সকলো মাক বাপেকৰ মৰমৰ সন্তান হৈ যদি মাক বাপেকক শ্ৰদ্ধা নকৰে ভক্তি নকৰে মৰম নকৰে আদৰ নকৰে কথা নুশুনে মানে শাক বচন নামানে দিহা পৰামৰ্শ মতে নচলে সেইটো সন্তান কোনো পিতৃ মাতৃৰ মৰমৰ হ'ব নোৱাৰে এইটো যেনেকৈ বাস্তৱ সত্য আমি কাৰ সন্তান আমাক ভাগৱতে কৈছে যিজনৰ তৃপ্তিত তুষ্ট হ'ব দেও জানিবা সিজন পিতৃ একক কৃষ্ণ দেও আমাৰ সকলোৰে পিতৃ কৃষ্ণ আমি তেওঁৰে সন্তান এতিয়া আমি তেওঁৰ সন্তান হৈ ৰাতিপুৱা গধূলি গা পা ধুই পৰিয়ালৰ ল'ৰা ছোৱালীবিলাকে বা নিজে আপুনি ঈশ্বৰ উপাসনা কৰিছেনে নাই ঈশ্বৰৰ নাম লৈছেনে নাই তাৰ ওপৰতহে আপোনাক কিমান ভাল পাব কিমান বেয়া পাব কিমান উন্নতি কৰিব কিমান অধুন্নতি যাব নিৰ্ভৰ কৰিব গতিকে এক নম্বৰ ভ আখৰটো আমি মানুহৰ জন্ম পাই যাতে ঈশ্বৰক ভজনা কৰিব পাৰোঁ তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব ক শব্দে কৃষ্ণ ভজি পবিত্ৰ পৰম আত্মাক দেশন্ত কৃষ্ণ সমস্ততে সম ক আখৰটোৱে কৈছে আত্মা দৃষ্টিত আমি সকলো সমান আত্মাৰ মতা নাই মাইকী নাই বগা নাই ক'লা নাই ওখ নাই চাপৰ নাই শকত নাই ক্ষীণ নাই আপোন নাই পৰ নাই চুত নাই বৰ নাই এইবিলাক দেহ ধৰ্মহে গতিকে আমি দেহ ধৰ্ম এৰি আত্মা ধৰ্ম ল'ব লাগিব আত্মাৰ সকলোতে সমান গুৰি পৰুৱাত যিমান হাতীটোতো সিমান কেঁচুৱা ল'ৰাত যিমান বুঢ়া মানুহতো সিমান দেহৰহে কেঁচুৱা বুঢ়া আছে দেহৰহে ডাঙৰ সৰু আছে আত্মাৰ নাই আত্মা কেনেকৈ আছে ঋগ্বেদত কৈছে কে সাগ্ৰ শতভাগস্য শতাংশ সাদিচাত্মক জীৱ সূক্ষ্ম ৰূপ অয়ং সংখ্যাতিটো হিচিৎকন আমাৰ দেহত পৰম ব্ৰহ্মৰ অংশ কিমান পৰিমাণে আছে বুলি যদি কোনোবাই প্ৰশ্ন কৰে আমি ঋগ্বেদক দোহাই দি ক'ব লাগিব চুলিৰ আগ এডাল 10,000 ভাগ কৰি এভাগ ল'লে যিমান সূক্ষ্ম অণু হয় সিমান সূক্ষ্ম অনুৰূপে গুৰি পৰুৱাত যিমান হাতীটোতো সিমান বুঢ়া মানুহত যিমান কেঁচুৱা ল'ৰাটো সিমান দেহৰহে কেঁচুৱা বুঢ়া আছে দেহৰহে ডাঙৰ সৰু আছে আত্মাৰ নাই এই কথাটো যিদিনাখন আমাৰ হৃদয়ত উপলব্ধি হ'ব সেইদিনাখন আমি জীৱন্ত মুক্ত হ'ম মনত ৰাখিব বিষ্ণুময় দেখে যিটো সমস্ত জগত জীৱন্ততে মুক্ত সিটো অচিৰকালত আজি আমাৰ ক আখৰৰ অভিজ্ঞতা নোহোৱাৰ কাৰণে ক আখৰৰ জ্ঞান নথকাৰ কাৰণে বহুত পৰিয়ালৰ শাহুৱেকে বোৱাৰীয়েকক অন্তৰত আঘাত পোৱাকৈ কথা কয় আৰু বোৱাৰীয়েকক নিজৰ ছোৱালী বুলি নাভাবে এওঁ আমুকৰ জীয়েক বুলি ভাবে অৰ্থাৎ দেহ ধৰ্ম লৈ আছে বহুত বোৱাৰীয়ে শাহুৱেকৰ অন্তৰত আঘাত পোৱাকৈ কথা কয় শাহুৱেকক নিজৰ মা বুলি নাভাবে কিয় তেওঁ দেহ ধৰ্ম লৈ আছে এওঁ আমুকৰহে মা মোৰ মা নহয় যিদিনালৈকে আপোনালোকে দেহ ধৰ্ম লৈ থাকিব দেহ মানে মায়া অজ্ঞান আন্ধাৰ অনিত্য অশ্বাশ্বত গতিকে দেহ ধৰ্ম যেতিয়ালৈকে আমি লৈ থাকিম এই তিনিটা লেয়াৰৰ তলত ঘূৰি থাকিব লাগিব দেই মনত ৰাখিব পুনৰপি জনমম পুনৰপি মৰণম পুনৰপি জনমম পুনৰপি মৰণম যাৰ কাৰণে আমাৰ কেতিয়াবা কিছুমান শাহুৱে লগৰজনীক গৈ কয়গৈ বুজিছা মই আজি বোৱাৰীক ঠিকছে দি দিছোঁ একদম হৃদয়লৈকে ভেজাই দিছোঁ
কেতিয়াবা আকৌ বোৱাৰীয়েকেও শাহুৱেকক তেনেকৈ অন্তৰত আঘাত দি লগৰজনীক কয়গৈ, মই আজি শাহুক একদম ঠিককৈ দি দিছোঁ, হৃদয়লৈকে ভেজাই দিছোঁ। ভগৱানে কৈছে, কাক দিছা? চবতে দেখোন ময়ে আছোঁ। যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি, হিংসা এৰি কৰা উপকাৰ। চবতে দেখোন ময়ে আছোঁ, শাহুৰৰ দেহতো ময়ে আছোঁ, বোৱাৰীৰ দেহতো ময়ে আছোঁ। মোকে দুখ দিবা, মোকে আঘাত দিবা, মোকে অন্যায় কৰিবা, মোকে ঠগিবা, মোৰে সীমা ঠেলিবা, আৰু মই তোমাক ভালে ৰাখিব লাগে। ভাগৱত পঢ়ি এইবিলাক স্বভাৱ এৰিবা। বেয়া এৰি ভাল ল'বৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগে। যিদিনাখন শাহুৱেকে আত্মা শাহুৱেকে ক আখৰৰ তত্ত্ব বুজি আত্মজ্ঞান উপলব্ধি কৰি বোৱাৰীয়েকক নিজৰ ছোৱালী বুলি ভাবিব, আৰু যিদিনাখন বোৱাৰীয়েকেও ক আখৰৰ তত্ত্ব বুজি আত্মা দৃষ্টিত শাহুৱেকক নিজৰ মাতৃ বুলি ভাবিব, সেইদিনাখনৰ পৰা আৰু সেইখন ঘৰত শাহু বোৱাৰী কেতিয়াও মনোমালিন্য হ'ব নোৱাৰে। মনত ৰাখিব কথাটো। ত শব্দে তৰণৰ উপায়ী শৰণ, হৃদয় মধ্যত দেখে কৃষ্ণৰ চৰণ। ভগৱন্ত আমাৰ সমস্তৰে হৃদয়তে আছে, সমস্ত ভূতৰে মই আছোঁ হৃদয়ত। তত্ত্ব নাপায় মোক বিচাৰে বাহিৰত। আজি আমাৰ বহুতে হৃদয়ৰ কৃষ্ণক এৰি বাহিৰত বিচাৰি ফুৰিছে, তপ জপ যাগ যজ্ঞ হোমব্ৰতৰ দ্বাৰা। কিন্তু গুৰুজনে কৈছে, তুমি সি কেৱলে সঁচা, মিছা হবে আন, জানি জ্ঞানী গণে কৰে হৃদয়তে ধ্যান। আমাৰ হৃদয়তে ভগৱন্ত আছে, আমাৰ মনৰ কামনা পূৰণ কৰিবৰ কাৰণে আছে। গতিকে আমি হৃদয়ৰ কৃষ্ণক এৰি যাতে বাহিৰত বিচাৰিব লগা নহয়, তেতিয়াহ'লে আমাৰ বুকৰ পৰা কৃষ্ণ বহুত দূৰ আঁতৰি যাব। মাধৱদেৱে কৈছে, কৰ্মত বিশ্বাস যাৰ, হিয়াত থাকন্ত হৰি, অতিশয় দূৰহুন্ত তাৰ, দূৰতো বিদূৰহুন্ত তাৰ। আমি যদি হৃদয় কৃষ্ণক চিনি নাপাই বাহিৰত বিচাৰি ফুৰোঁ, আমাৰ অৱস্থা যশোদাৰ দৰে হ'ব, দ্ৰৌপদীৰ দৰে হ'ব। দ্ৰৌপদীৰ বস্ত্ৰহৰণ কৰাৰ সময়ত তেওঁ প্ৰথমতে লজ্জানত অৱস্থাৰ পৰা নিজক বচাবৰ কাৰণে নিজৰ শক্তি প্ৰয়োগ কৰিছিলে। অৱশেষত যেতিয়া তেওঁ বিফল হৈ গ'ল, কৃষ্ণলৈ মনত পৰিলে, কৃষ্ণই আমাক সকলো বিপদৰ পৰা উদ্ধাৰ কৰিছে, আজি মোক এই বিপদৰ পৰা উদ্ধাৰ কৰিব। এই বুলি মাতোতে গণ্ডগোল লগাই দিলে। কি বুলি মাতিলে? হে দ্বাৰকাপতি, হে যদুপতি, হে মথুৰাপতি, সোনকালে আহা, দুঃশাসনে মোক এতিয়া ৰাজসভাত লজ্জানত কৰিব। হে দ্বাৰকাপতি, হে যদুপতি, হে মথুৰাপতি, সোনকালে আহা, মোক এতিয়া দুঃশাসনে ৰাজসভাত লজ্জানত কৰিব। চিঞৰি আছে, অহা নাই। অৱশেষত তেওঁ মনত পৰিল, তেওঁতো মোৰ হৃদয়তে আছে, মোৰতো হৃদয়তে আছে। তেতিয়া তেওঁ ক'লে, হে হৃদয়ানন্দ, তুমি ৰক্ষা নকৰিলে মোক ৰক্ষা কৰোঁতা নাই। তেতিয়া মুখৰ আগত ভমককে কৃষ্ণ ওলাই গ'ল। দ্ৰৌপদীয়ে দাবী কৰিছে, তোমাক ইমান চিঞৰি আছোঁ, তুমি অহা নাই, তোমাৰ গাতহে দুখ। তুমি দ্বাৰকাপতি বুলি কৈছা, মই দ্বাৰকালৈ দৌৰ মাৰিছোঁ। মথুৰাপতি বুলি কৈছা, মথুৰা পাইছোঁগৈ। যদুপতি বুলি কৈছা, যদুগণৰ ওচৰ পাইছোঁগৈ। তুমি যদি বহু আগতে হৃদয়ানন্দ ক'লাহেঁতেন, বহুত আগতে মোক পালাহেঁতেন। আজি আমাৰ অৱস্থা সেইটো হৈ আছে। মনত ৰাখিব কথাটো। আমাৰ হৃদয়তে কৃষ্ণ আছে, কিন্তু বাহিৰত বিচাৰি ফুৰিছে। এতিয়া এই বৃহৎতহে সেই চিন্তা কৰাৰ লগে লগে ভগৱন্তই তেওঁক পুত্ৰ হোৱাৰ এটা পৰিৱেশ দি দিলে। কাৰণ ভাবিছে, তেওঁ সকলো সময়তে বিভিন্ন কঠোৰ তপস্যা কৰিছে, কি লাগে? ল'ৰা এটা লাগে বা পুত্ৰ লাগে, নহ'লে ৰজা হোৱাৰ কোনো সাৰ্থকতা নহ'ব। যাৰ কাৰণে তেওঁ এই সুবিধাটো পাই গৈছে। যেতিয়া তেওঁ ক'লে, দুষ্ট ভৈলা ইটো বৰ লৈয়া নৰপতি, সবাৰ যে নিপতি পাছে কৰিলা কাকুতি। তুমি এতিয়া মোৰ পৰা বৰ লৈ পেলাই তুমি যোৱা। অপুত্ৰক ৰাজা মই সোণা তপু ধন, ৰাজ্য এৰি চলিবাক খোজো তপু ধন। যে মই অপুত্ৰক হোৱাৰ কাৰণে মই ৰাজ্য এৰি গুচি যাবৰ কাৰণে মই মনস্থ কৰিছোঁ। কি কৰয় ৰাজ্য সুখ ঐশ্বৰ্যসকল, অপুত্ৰক প্ৰাণী ভৈলে জীৱন নিষ্ফল। ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰে কি হ'ব যদি মোৰ পুত্ৰই নাই? মোৰ সেই সম্পত্তি কোনে ভোগ কৰিব? এয়া হৈছে বৃহদত ৰজাৰ মনৰ বেদনা, যিবোৰ বেদনাত আমিও বহুতে ভুগি আছোঁ। কিন্তু
আপুনি ল'ৰা বিচাৰিলে ল'ৰা দিব, ছোৱালী বিচাৰিলে ছোৱালী দিব। এয়া হৈছে ভগৱানৰ মত বাণী, আমাৰ হৃদয়তে আছে। কিন্তু আজি আমি উঠি অহা প্ৰজন্মক আপোনালোকৰ এই শালমাৰী চমৰাজানৰ দৰে ভাগৱতৰ অনুষ্ঠান নোহোৱাৰ কাৰণে বহুত কোৱালিফাইড মানুহ, বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰা মানুহে কেনেকৈ মনৰ কামনা পূৰণ কৰিব লাগে তাৰ নাজানি তেওঁলোকে দাম্পত্য জীৱনত দুখ বেদনা ভুগি আছে। কিন্তু আমাৰ দাৰ্শনিক পণ্ডিত, মনস্তাত্ত্বিক পণ্ডিত মহাপুৰুষ শংকৰদেৱে আমাৰ সকলো উঠি অহা প্ৰজন্মৰ কাৰণে, আমাৰ জীৱশ্ৰেষ্ঠ মানুহৰ কাৰণে সকলো দি থৈ গৈছে। গতিকে আমাৰ নৱদম্পতিসকল বেছিকৈ আহিব লাগে ভাগৱত শুনিবলৈ দেই। ভাগৱত হৈছে এখন জীৱনশৈলীৰ দাপোন। মহাপুৰুষ শংকৰদেৱে উপমা দিছে, তুমি জগ জীৱ তোমাক পুজিলে পাই আপোনাক যায়, যেন মুখ শ্ৰীক প্ৰতিবিম্ব মুখ দেখয় দৰ্পণ চাই। আমি আজি ইয়াত বহি থকা প্ৰত্যেকেই ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে আইনাখন এবাৰ হ'লেও চাওঁ। কিয় চাওঁ? আইনাখন চালে নিজৰ প্ৰতিবিম্বটোৰ কথা ক'ব পাৰে। মই আগতকৈ বগাই হৈছোঁ নে, কলাই হৈছোঁ নে, শকতেই হৈছোঁ নে, ক্ষীণাইছোঁ নে, মোৰ মুখত কিবা স্পট পৰিছে নেকি, আইনাখন চালেই গম পায় আৰু প্ৰতিকাৰৰ ব্যৱস্থা কৰিব পাৰে। এতিয়া আমাৰ ঘৰখনত বেছিকৈ আইনাখন কোনে চায় আপোনালোকে চাবচোন। কাৰোবাৰ ঘৰত যদি ডেকা ল'ৰা গাভৰু ছোৱালী আছে, কাৰোবাৰ ঘৰত যদি নতুনকৈ বিয়া কৰাই অনা বোৱাৰী আছে, তেওঁলোকে বুঢ়া মানুহতকৈ আইনাখন বেছিকৈ চাই থাকে। কিয়? তেওঁলোকৰ চেহেৰাটো ভালে আছেনে নাই তাক জানিবৰ কাৰণে তেওঁলোক উদ্গ্ৰীৱ হৈ থাকে। এতিয়া গুৰুজনাই কৈছে, যেনেকৈ ডেকা ল'ৰা গাভৰু ছোৱালী নৱদম্পতিসকলে আইনাখন বেছিকৈ চায়, ঠিক তেনেকৈ ভাগৱত শুনিবলৈ, ভাগৱত পঢ়িবলৈ, ভাগৱত বুজিবলৈ ৬০-৭০ বছৰীয়া বুঢ়া বুঢ়ীতকৈ ডেকা গাভৰুবিলাক বেছিকৈ আহিব লাগে। কিয়নো তেওঁলোক আজি ডেকা গাভৰু হৈ আছে, কাইলৈ সংসাৰ কৰিব লাগিব, এইটো প্ৰকৃতিৰ নিয়ম। কিন্তু কিয় সংসাৰ কৰিব লাগিব আজি বহুত আমাৰ উঠি অহা প্ৰজন্মই নাজানে। এয়া ঋষিমুনিৰ প্ৰশ্ন, কিম অৰ্থে বিবাহম, আমি কিয় বিয়া পাতিব লাগে? আজি আমাৰ ডেকা গাভৰুক সুধিলে বহুতে ক'ব, যদি কোনোবাই প্ৰশ্ন কৰে বিয়া কিয় পাতিব লাগে, বহুতে নাজানে। এয়া ঋষিমুনিৰ প্ৰশ্ন, কিম অৰ্থে বিবাহম, কিয় বিয়া পাতিব লাগে? আমাৰ ঋগ্বেদত কৈছে, অথ পুৰুষস্তাৱত সৰ্ব যত জায়াং ন বিন্দতে যত জায়াং বিন্দতে অথ প্ৰজায়তে তহি সৰ্বো ভৱতি। আমি বিয়া কিয় পাতিব লাগে? যে শালমাৰী চমাৰজান গাঁৱত যিবোৰ গৃহস্থীয়ে পিতৃ মাতৃক লৈ এখন বংশ পৰিয়াল হিচাপে বসবাস কৰি আছে, তেওঁলোক কালৰ অতৰ্কিত গতিত গুচি যোৱাৰ পিছত সেই পিতৃ মাতৃৰ বংশ অনাগত দিনত এই শালমাৰী চমাৰজানত এৰি থৈ যাবৰ কাৰণে, পুত্ৰ কন্যা জন্ম দিবৰ কাৰণে বিয়া পাতিব লাগে। কিম অৰ্থে বিবাহম? পুত্ৰাৰ্থে বিবাহ। কি কাৰণে বিয়া পাতিব লাগে? পুত্ৰ কন্যা জন্ম দিবৰ কাৰণে বিয়া পাতিব লাগে। কিম অৰ্থে পুত্ৰম, পুত্ৰ কিয় লাগে? পুণ্যাম নৰকে তাৰ ইতিহি পুত্ৰাহা, পুণ্যাম নৰকৰ পৰা পিতৃ মাতৃক উদ্ধাৰ কৰিবৰ কাৰণে পুত্ৰ কন্যা জন্ম দিব লাগে। এতিয়া পিতৃ মাতৃৰ জীৱনলৈ পুণ্যাম নৰক কেতিয়া আহিব? ৬০ বছৰৰ পিছত, এটাৰ পিছত এটাকৈ আমাৰ পুণ্যাম নৰক পিতৃ মাতৃৰ জীৱনলৈ নামি আহিব। কেনেকৈ? আজি দেখা কিচকিচীয়া চুলিকেইডাল ৬০ বছৰৰ পিছত লাহে লাহে মৰাপাতৰ দৰে বগা হ'বলৈ আৰম্ভ কৰিব। বহু দূৰলৈ দেখা চকুজৰি দৃষ্টিশক্তি কমি আহিব। ৰিং মাৰিলেই শুনা কাণখনৰ শ্ৰৱণ শক্তি কমি আহিব। কমনীয় দেহাটো সুতুৰা সুতুৰ কৰিব। টান টান বস্তু চুবোৱা দাঁতকেইটা সুলকি পৰিব। যাওঁ বুলিলে যাওঁ, খাওঁ বুলিলে খাওঁ বোলা দেহাটোৰ মুখৰ আগত জীয়াৰী বোৱাৰীয়ে নিদিলে এমুঠি খাবলৈ নোপোৱা হ'ব। সেই সময়ত বৃদ্ধ পিতৃ মাতৃক সেৱা শুশ্ৰূষা মৰম চেনেহ লালন পালন কৰিবৰ কাৰণে পুত্ৰ কন্যা জন্ম দিব লাগে।
কিন্তু কোন পুত্ৰই সেইটো কৰিব ভাগৱতত দশম স্কন্ধত কৃষ্ণই কৈছে পুত্ৰেও তৰাইবে বুলি শুনি আছা শাস্ত্ৰ বৈষ্ণৱ পুত্ৰক লাগি বুলি আছে মাত্ৰ কোনোবা পিতৃ মাতৃয়ে যদি মানে পিতৃ মাতৃক তৰাব বুলি যদি শাস্ত্ৰত কোৱা কথাটো বিশ্বাস কৰে তেতিয়াহ'লে বৈষ্ণৱ পুত্ৰ জন্ম দিব লাগিব অবৈষ্ণৱ পুত্ৰ যদি উপজে বংশত স্বৰ্গহন্দে পিতৃক পেলাৱে নলকত আজি বহুত পিতৃ মাতৃয়ে অবৈষ্ণৱ পুত্ৰ জন্ম দিয়াৰ কাৰণে বৃদ্ধ বয়সত ঘৰৰ পৰা বৃদ্ধাশ্ৰমলৈ খেদি পঠিয়াইছে যে আমি কেনেকুৱা জন্ম দিব লাগিব যাহাৰ গৃহত হোৱে বৈষ্ণৱ এগুটি তাহাৰে সে পুৰুষ উদ্ধাৰে কোটি কোটি আমাৰ বংশত আমাৰ পৰিয়ালত যদি এজন বৈষ্ণৱ পুত্ৰ জন্ম দিব পাৰোঁ প্ৰহ্লাদৰ দৰে কোটি কোটি পুৰুষ উদ্ধাৰ কৰিব যদি নোৱাৰোঁ তেতিয়া কি হ'ব বেদে কৈছে তাৱত ভ্ৰমন্তি সংসাৰে পিতৰৌ পিণ্ড তৎপৰা যাৱত কুলে ভক্তিযুক্ত সুত ন এব প্ৰজায়তে আমি যদি এজন বৈষ্ণৱ পুত্ৰ জন্ম দিব নোৱাৰোঁ আমাৰ পিতৃ মাতৃসকলে তিনিটা লেয়াৰৰ ভিতৰত অহা যোৱা কৰি থাকিব লাগিব পুনৰপি জনমম পুনৰপি মৰণম এতিয়া বৈষ্ণৱ পুত্ৰক কেনেকৈ জন্ম দিম বিশিষ্ট পুণ্যকে পাই বৈষ্ণৱ পুত্ৰক এতেকে ভজিবে লাগে কৃষ্ণক মাত্ৰ এক দেউ এক সেউ একবিনে নাই কেউ এক ভগৱন্তক শয়নে সপোনে স্নানে গোপস্থানে ভজিব লাগিব কৃষ্ণ তুষ্ট ভৈলে যোনো পুত্ৰ উপজয় কৃষ্ণে সি পৰম পুত্ৰ মিত্ৰ ভাতৃছয় গতিকে আমাৰ ঘৰলৈ যিবোৰ পুত্ৰ কন্যা আহিছে কৃষ্ণৰ অংশ জীৱ গতিকে আমাৰ মহাপুৰুষে দেখুৱাইছে দাৰ্শনিক পণ্ডিতে দেখুৱাইছে সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈ 4 পহৰ আৰু সূৰ্যাস্তৰ পৰা পুনৰ সূৰ্য উদয় হ'লে 4 পহৰ এই 8টা পহৰত 24 ঘণ্টা হয় আমাৰ নৱদম্পতিসকলে মনে ভবা সন্তানৰ পিতৃ মাতৃ হ'বলৈ কোনটো পহৰত যাব লাগে এই কথা আজি বহুতে নাজানে আমাৰ মহাপুৰুষে দেখাই দি গৈছে যে সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈ এই 4 পহৰ অৰ্থাৎ দিবা সময়ত কোনো দম্পতি সৃষ্টি কাৰ্যত নাবাঢ়ে বা বাঢ়িব নালাগে কেতিয়া বাঢ়িব লাগিব সূৰ্য অস্ত যোৱাৰ পৰা পুনৰ সূৰ্য উদয়ালে 4 পহৰত তাৰে প্ৰথম দুটা পহৰ বাদ দিবলৈ কৈছে কোনে বিজ্ঞানে কিয় আমি খোৱা আহাৰটো ব্ৰহ্মলৈ ৰূপান্তৰ হ'বলৈ কমেও 6 ঘণ্টা সময় লাগে আমি খোৱা আহাৰটো প্ৰথমতে ৰসৰ পৰা তেজ তেজৰ পৰা মাংস মাংসৰ পৰা মেদৰ পৰা হাড়ৰ পৰা মজ্জাৰ পৰা শুক্ৰৰ পৰা সন্তান এই দুটা পহৰ অৰ্থাৎ 6 ঘণ্টা বাদ দি তৃতীয় আৰু চতুৰ্থ পহৰত আগবাঢ়িব লাগে কেনেকৈ পুৰুষ প্ৰকৃতি হবা একমতি তেহে সিজিব হৰিত ভগতি স্বামী স্ত্ৰী দুইজনে সৃষ্টি কাৰ্যত আগবঢ়াৰ আগতেই সিদ্ধান্তত উপনীত হ'ব লাগিব যে আমাৰ প্ৰথম বা দ্বিতীয় সন্তানটো ল'ৰা লাগে নে ছোৱালী লাগে কেনেকুৱা গুণৰ লাগে ডাক্তৰ লাগে নে ইঞ্জিনিয়াৰ লাগে নে অফিচাৰ লাগে নে প্ৰবক্তা লাগে নে অধিবক্তা লাগে নে সন্ত লাগে নে মহন্ত লাগে নে ভক্ত লাগে নে বৈষ্ণৱ লাগে কি গুণসম্পন্ন সন্তান বিচাৰি হেতু দুইজনে এটা মতত উপনীত হ'ব লাগিব আৰু যথা সময়ত দুইজনৰ ভাৱটো ভগৱন্তক নিবেদন কৰিব লাগিব ভাৱে ন লবতে সৰ্ব এতিয়া ল'ৰা বিচাৰিলে ল'ৰা ছোৱালী বিচাৰিলে ছোৱালী কিন্তু যদি আমাৰ দাম্পত্য জীৱনত মতভেদ থাকে অৰ্থাৎ কাৰোবাৰ স্বামীয়ে জানে ভাৰ্যাই নাজানে কাৰোবাৰ ভাৰ্যাই জানে স্বামীয়ে নামানে তেতিয়াহ'লে আমাৰ দাম্পত্য জীৱনত কাশ্যপ ঋষিৰ নিচিনা অৱস্থা হ'ব কাশ্যপ ঋষি দুগৰাকী ভাৰ্যা এগৰাকী দিতি এগৰাকী অদিতি অদিতিয়ে সকলো সময়তে স্বামীৰ লগত মন মিলাই সময়মতে সৃষ্টি কাৰ্যত আগবাঢ়িছিল সেইকাৰণে আটাইকেইটা দেৱতা সন্তান জন্ম হ'ল দিতি হিংসাকুৰীয়া আছিল সতিনীৰ সন্তান হোৱা দেখি হিংসাত ভাগি পৰিছিল আৰু অসময়ত উপাসনাৰ স্থানত গৈ কাশ্যপ ঋষিক পুত্ৰদানৰ বাবে আহ্বান জনাইছিল দূৰদৰ্শী সম্পন্ন কাশ্যপ ঋষিয়ে কৈছিল ভাৰ্যা এইটো পুত্ৰদানৰ সময় নহয় এইটো উপাসনাৰ সময় তুমি খন্তেক ধৈৰ্য ধৰা নামানে উপায়ন্তৰ হৈ ভাৰ্যাক সন্তুষ্টি দিবৰ কাৰণে পুত্ৰদান দিলে ফলত কি হ'ল হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপুৰ আবিৰ্ভাৱ আমাৰ উঠি অহা প্ৰজন্মই যদি ভাগৱতৰ এই দৰ্শনখিনি শিকি নলয় তেতিয়াহ'লে আমাৰ জীৱনলৈও তেনেকুৱা দুৰ্দিনেই নামি আহিব বা কুপুত্ৰ নামি আহিব এতিয়া আমাক ভাগৱতে সব জীৱনশৈলীৰ কথা আমাক কৈ আছে সেইমতে আমি আগবাঢ়ি যাব লাগিব তাৰপিছত কৈছে যে এহি শুনি মহামুনি চিন্তন্ত মনত
পকি আছে আম্ৰফল বৃক্ষৰ অগ্ৰত। যেতিয়া বৃহদত ৰজা আৰু পত্নীসকলৰ এই আহ্বানটো শুনিলে তেওঁ এটা চিন্তাত পৰি গ'ল আৰু তেতিয়া তেওঁ দেখিলে তেওঁ যিজোপা বৃক্ষৰ তলত আম গছৰ তলত তেওঁ বহিছিল ওপৰত এটা পকা আম লাগি আছে। ভঞ্জীবাক প্ৰতি শোক পক্ষী মুখ দিল ঋষিৰ কোলাটো আহি সৰিয়া পৰিল। সেই পকা আমটো খাবৰ কাৰণে শোক পক্ষীয়ে মুখ দিয়াৰ লগে লগে ঋষিৰ কোলাত আহি সৰি পৰিলে। মানে পক্ষীয়ে মুখ দিয়াৰ লগে লগে পকা আম আছিলে ঋষিৰ কোলাত সৰি পৰিলে। দেখিয়া হৰিষে মুনি ধৰিয়া আপুনি ৰাজাক প্ৰশংসী হাঁহি বুলিলন্ত বাণী। তেতিয়া সেই পকা আমটো হাতত তুলি লৈ ঋষিয়ে ৰজাক উদ্দেশ্যি ক'লে, সিদ্ধ ভৈল কাৰ্য ৰাজা গৃহক চলিও এহি ফল গুটি নিয়া ভাৰ্যাক ভুঞ্জায়ো। তোমাৰ মনৰ বাঞ্ছা সিদ্ধি হ'ল, তুমি এতিয়া এই ফলটো লৈ যোৱা আৰু ভাৰ্যাক খাবলৈ দিবা। লভিয়া পুত্ৰক মহাৰাজবংশধৰ হেন শুনি অৱনতে লৈলা নিপব। তুমি এতিয়া উপযুক্ত পুত্ৰৰ পিতৃ হৈ তুমি ৰাজ শাসন কৰিব পাৰিবা। এই বুলি হাতত পকা আমটো তুলি দিয়াৰ লগে লগে তেওঁ আনন্দ মনেৰে লৈ আহিল। কৰিলো প্ৰণাম ৰংগে ঋষি চলি গইলা নিৰ্পতিও হৰিষে আবাসে প্ৰবহিলা। মানে ঋষিয়েও আনন্দ মনে গুচি গ'ল তেওঁলোকৰ পৰা আপ্যায়ন ভোগ কৰি, আৰু ৰজায়ো আহি গৃহত প্ৰৱেশ কৰিলে। পূৰ্বৰ প্ৰতিজ্ঞা ৰাজা মনত সুমৰি সেহি আম্ৰফল গুটি দুই ভাগ কৰি। তেওঁ পূৰ্বতে বিবাহৰ সময়ত যিহেতু যজা দুগৰাকী কইনা বিয়া কৰাইছিল আৰু পিতৃৰ অৰ্থাৎ শহুৰেকৰ আগত প্ৰতিজ্ঞা কৰি থৈছিল, অনাগত দিনত মই এওঁ দুইজনীকে সমান চকুৰে চাম আৰু সুখ দুখ সকলো দিশতে তেওঁলোকক মই সমানেই ব্যৱহাৰ কৰিম। এতিয়া সেই পূৰ্বৰ প্ৰতিজ্ঞা ৰক্ষা কৰি ঋষিৰ হাতৰ পৰা অনা আমটো দুইজনীকে খাবৰ কাৰণে দুটা ভাগত বিভক্ত কৰিলে। দিলা দুই ভাৰ্যাক ভঞ্জীয়া দুয়োজনে দুয়োৰো গৰ্ভ ভৈলা সেই ফল প্ৰমাণে। এতিয়া ঋষিৰ ফলটো দুফাল কৰি দুইজনীক দুভাগ কৰি দিয়াৰ কাৰণে সেই ফল খোৱাৰ লগে লগে দুইজনী গৰ্ভস্থ হ'ল। এইখিনিলৈকে আমাক কৈছে দেই, এয়া হৈছে ভগৱানৰ মহিমা, গুণ লীলা, নিৰ্গুণ কৃষ্ণৰ গুণ লীলা। এইবিলাক যেতিয়ালৈকে আমি নুশুনিম তেতিয়ালৈকে আমি গুণময় হৈ থাকিম, আৰু যেতিয়ালৈকে গুণময় হৈ থাকিম তেতিয়ালৈকে আমি কুজা হৈ থাকিম, আৰু যেতিয়ালৈকে কুজা হৈ থাকিম তেতিয়ালৈকে আমি কংসৰ কপালতেই চন্দনৰ ফুট পিন্ধাই থাকিম। মনত ৰাখিব কথাটো যে ভাগৱতে আমাৰ কাহিনী উপকাহিনীৰ মাজতে আধ্যাত্মিক দৰ্শন দেখুৱাই আছে, নৈতিক জ্ঞানৰ শিক্ষা দি আছে। গতিকে কংসৰ কপালত চন্দনৰ ফুট পিন্ধোৱা হৈৰিন্দি কুজি কেইটা কোচ? তিনিটা। মনত ৰাখিব দেই, তিনিটা কোচ, সত ৰজ তম। আমি এটা কাহিনী পঢ়াৰ পিছত আমি নিজকে সুধিব লাগিব, ময়ো বাৰু কুজাই হৈ আছো নেকি? ময়ো বাৰু স্বভাৱত কংসই হৈ আছো নেকি? কংসৰ বৈশিষ্ট্য কি? অজ্ঞানতাৰ প্ৰতীক, অহংকাৰৰ প্ৰতীক, যাৰ কাৰণে বৈষ্ণৱ মহাবৈষ্ণৱ নাৰদে তেওঁক সম্বোধন কৰিছিল, সোণ হেৰ অজ্ঞানী কংস, তই যাক আপোন বুলি ভাবিছ সি তোৰ মহাশত্ৰু, তই কৃষ্ণৰ বিৰোধ কৰিছ। তোৰ অনুচৰবিলাকে আহি কৈছে, মহাৰাজ আদেশ কৰা, এইমাত্ৰ তোমাৰ শত্ৰুক নিধন কৰি আহিম। কংস অজ্ঞানী হোৱাৰ কাৰণে ভাবিলে কি, মোৰ শত্ৰুৰ বিৰুদ্ধে এওঁলোক মোৰ ওচৰত আহিছে, মোৰ সংগ লৈছে, এওঁলোকতকৈ আৰু মোৰ মিত্ৰ নাই। কিন্তু কংসৰ পাঞ্চনি পাই যত দৈত্য আহে, তুমি অগণিত যেন পুৰি মৰে যাহে। কংসৰ নিৰ্দেশনা যিমানবিলাক ৰজা মানে অসুৰ কৃষ্ণক মাৰিবলৈ গ'ল, চব জুইত চগা পৰাৰ দৰে মৃত্যু হ'ল। এদিন তুমিও সেই কুৰা জুইতে বিনাশ হৈ যাবা। এয়া হৈছে নাৰদৰ বাণী, জ্ঞানীজনৰ নিৰ্দেশনা। গতিকে আমি ভাগৱত শুনি পঢ়ি আমি সিমানতে সীমাবদ্ধ হ'লে নহ'ব, আমি কথাখিনি উপলব্ধি কৰিব লাগিব যে ময়ো পুঁজি হৈ আছোঁ নেকি বাৰু?
অৰ্থাৎ মই তিনিটা গুণত আছোঁ নেকি, তিনি গুণত থাকিলে আপুনি ময়ো পুঁজিয়ে হৈ থাকিম। আপোনাক কোনোবাই ভাল বুলি প্ৰশংসা কৰিলে আপুনি ভাল পাব, বেয়া বুলি ক'লে খং উঠিব, তেতিয়া জানিব যে আপুনিও পুঁজিয়ে হৈ আছে, আপুনি গুণতেই আছে, বুজিছেনে? নেদুকাকো লজ্জা নকৰোঁ পৰাং মুখ, পৰ দুখে দুখী পৰ সুখে পাওঁ সুখ। আমাৰ স্বভাৱটো সেইটো হ'ব লাগিব। আপোনাৰ চকুৰ আগত কাৰোবাৰ দুখ দেখিলে অন্তৰে কান্দিব লাগিব, আনৰ সুখত আনন্দ লভিব লাগিব। কিন্তু আজি আমি তাৰ ওলোটা হৈ আছোঁ। ভাগৱত শুনি আমি পোন হ'ব লাগিব, পুঁজি ৰিজু হ'ব লাগিব। গতিকে কোনদিনা ৰিজু হৈছে? যিদিনাখন কংসৰ কপালৰ পৰিৱৰ্তে কৃষ্ণৰ কপালত চন্দনৰ ফুট পিন্ধাইছে, থুতৰিত ধৰাৰ লগে লগে ৰিজু হৈ গৈছে। ঠিক তেনেকৈ আমি বিভিন্ন বৈষয়িক চিন্তাৰ পৰা আহি আজিৰ দৰে যদি ভকতৰ সংগত কৃষ্ণৰ কথা শুনো, আমি ৰিজু হৈ যাম, পোন হৈ যাম। মনত ৰাখিব, উদ্ধৱক কৈছে মূৰ কথা যথাৰ্থ নিৰ্গুণ সেহি স্থান, ঈশ্বৰক জানিলে নিৰ্গুণ হোৱে জ্ঞান, বুলিও নিৰ্গুণ শ্ৰদ্ধা মুহুৰ সেৱাৰ, নিৰ্গুণ স্থানক পাবে ভকতে আমাৰ। আজি আপোনালোক চব ভকত হৈ আছে, মনত ৰাখিব। কলি যুগত যোনে ঈশ্বৰৰ কথা শুনে আৰু কয় তেওঁৱেই ভকত। হৰিনাম ঘোষি কলি যুগত নিশ্চয় শুইবেক লোক ভকত। ভাগৱতে কৈছে, ভগৱানে কৈছে, ঈশ্বৰৰ কথা যাৰ মুখত থাকিব সি ভকত, আৰু যাৰ মুখত ঈশ্বৰৰ কথা নাই অভকত। ভকত তৰিব অভকত মৰিব। কোনে কৈছে? কপিলে। কপিল বদতি মাও শুনা দেৱহুতি, অভকতে কদাচিতো নপাৱে মুকুতি। গতিকে ভগৱন্তৰ হাজাৰটা নামৰ পৰা আমাৰ ঘৰখনৰ প্ৰতিজন সদস্য, আমাৰ সমাজৰ প্ৰত্যেকজন ডেকা গাভৰুকে প্ৰমুখ্য কৰি প্ৰত্যেকৰ মুখত যাতে এটা কৃষ্ণ কথা ওলায় তাৰ প্ৰতি গুৰুত্ব দিব লাগিব। এইখন গাঁৱৰে সচেতনসকলে প্ৰত্যেক পিতৃ মাতৃয়ে পৰিয়ালৰ প্ৰতি চকু ৰাখিব লাগিব যে আমাৰ প্ৰতিজন সদস্যৰ মুখত যাতে ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম যাতে নিশ্চিত হয়। মাধৱদেৱে কৈছে, ৰাম কৃষ্ণ নাম যিটো সদায় পুৰে গায়, সদায় মংগল তাৰ অমংগল নাই। ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম যাতে আমি ক'ব পাৰোঁ, আৰু নাম কাৰোৰ পৰা ধাৰ কৰিব নালাগে। হিয়াৰ মাজে নামৰ ভাণ্ডাৰ, মুখে বাজ হয়, আমি মুখেৰে মাত্ৰ ক'ব লাগে। দাৰ্শনিক পণ্ডিতে কৈছে, চিং অফ হৰি উইথ হিজ ফৰ্ম ইন হাৰ্ট, নো আদাৰ ভাৰ্চু ইজ গ্ৰেটাৰ দেন নামছ ৱৰ্ডছ। ভগৱন্তৰ হাজাৰটা নামৰ পৰা যদি এটা নাম কাৰোবাৰ মুখেদি ওলায়, তাতকৈ আৰু পুণ্য নাই। মনত ৰাখিব কথাটো। গতিকে আমি পূজৰ গুণৰ পৰা নিৰ্গুণ হ'ব লাগিব। আজিৰ দৰে পৰিৱেশলৈ আহি কংসৰ পৰা বিপৰীতে আমি জ্ঞানী হ'ব লাগিব, অজ্ঞানী হৈ থাকিব নালাগিব। যদি আমি লগত নিব নোৱাৰা ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ মান সন্মানক যদি প্ৰাধান্য দিওঁ, আপুনি ময়ো কংসই হৈ আছোঁ। মনত ৰাখিব, লগত নিব নোৱাৰা ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰৰ প্ৰতি যদি আমি প্ৰাধান্য দি আছোঁ, তেতিয়াহ'লে ময়ো কংসই হৈ আছোঁ। আমাৰ শাস্ত্ৰত কৈছে, নেৰিবেক ধনে ধানে মানে আশকতি, নাপাইবে উদ্ধাৰ সুখী যাইবে অধুগতি। গতিকে আমি লগত নিব নোৱাৰা ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাক লৈ যাতে অভিমান কৰিব লগা নহয়, তাৰ প্ৰতি গুৰুত্ব দিব লাগিব। গতিকে অভিমান শূন্য হ'ব লাগিব, তেতিয়াহে আমি নিজক প্ৰতিষ্ঠা কৰিব পাৰিম। আপুনি সমাজত প্ৰতিষ্ঠিত হ'বলৈ হ'লে অভিমান শূন্য হ'ব লাগিব, অহংকাৰ শূন্য হ'ব লাগিব। যাৰ কাৰণে দাৰ্শনিক পণ্ডিতে কৈছে, টু বিকাম গ্ৰেট ওৱান উই মাষ্ট বি হাম্বল। আমি সমাজত নিজক প্ৰতিষ্ঠা কৰিবলৈ হ'লে আমি নম্ৰ স্বভাৱৰ হ'ব লাগিব। অহংকাৰী মানুহক কোনেও প্ৰাধান্য নিদিয়ে বা ভাল নাপায়। গতিকে আমাৰ অহংকাৰ 5টা প্ৰকাৰে আহে, মনত ৰাখিব। বেদৰ মতে জাতি বিদ্যা মহতঞ্চ ৰূপ যৌৱনম এব চ যত স্তুতি বৰ্ধেত পঞ্চতৈ ভক্তি কণ্টক। আপোনালোকৰ এইখন গাঁৱৰ অৰ্থাৎ শালমাৰী চমাৰজান গাঁৱত বাস কৰা কোনো লোকৰ মুখত অন্তৰত যাতে এই 5টা অহংকাৰে যাতে অৱস্থান কৰিব নোৱাৰে, তাৰ প্ৰতি আপোনালোকে সজাগ হ'ব লাগিব। জাতি, মই এইখন গাঁৱৰ উচ্চ জাতিৰ মানুহ, এই বুলি যদি কোনোবাই জাতিক লৈ অহংকাৰ কৰে, তেতিয়াহ'লে তেওঁ আজিৰ দৰে অনুষ্ঠানত আহি সাধাৰণ মানুহৰ লগত বহি ভক্তি কৰিব নোৱাৰিব। বিদ্যা, মই এইখন গাঁৱত মোতকৈ পুথিগত ডিগ্ৰী আৰু দ্বিতীয় নাই, এই বুলি পুথিগত ডিগ্ৰীক লৈ যদি কোনোবাই অভিমান কৰে, তেওঁ সাধাৰণ মানুহৰ লগত ভক্তি কৰিব নোৱাৰে।
আৰু জাতিবিদ্যা মহৎ মই গাঁওখনৰ ভিতৰত মোতকৈ ধনী মানুহ নাই, লগত নিব নোৱাৰা ধন সম্পত্তিক লৈ যদি কোনোবাই অভিমান কৰে তেওঁ সাধাৰণ মানুহৰ লগত ভক্তি কৰিব নোৱাৰে। ৰূপ আমাৰ কিছুমান মানুহ বগা চগা ধুনীয়া হ'লে ক'লা ফালে নাচাই, মাতিবই নোখোজে, সেইটো স্বভাৱ আছে যদি কাৰোবাৰ এৰিব। আপুনি চমাৰজান গাঁৱত মানে ধুনীয়া এটা ডেকা ল'ৰা গাভৰু ছোৱালী এজনী বোৱাৰী বা এজন মতা মানুহ বা মাইকী মানুহ হৈ এইখন গাঁৱত বাস কৰিবলৈ হ'লে আপোনাৰ পূৰ্বজন্মৰ সাধনা প্ৰাৰব্ধ সাধনাৰ কাৰণেহে এই আৰব্ধ কালত কোনোবা ডেকা ল'ৰা গাভৰু ছোৱালী বোৱাৰী মতা মানুহ মাইকী মানুহ ধুনীয়া চেহেৰা লৈ এইখন গাঁৱত বাস কৰি আছে। এই কথা নুবুজি যদি ৰূপক লৈ গৌৰৱ কৰে তেতিয়াহ'লে সুন্দৰক বান্দৰ কৰিবলৈ ভগৱানৰ বেছি সময় নালাগে। মনত ৰাখিব, ভগৱন্তই চকৰিটো ঘূৰাই থাকে, চক্ৰবত পৰিৱৰ্তনতে দুখানিছ সুখানিছ। এই চকৰিটো ঘূৰাই থাকি তেওঁ বিনোদ বিলাস আনন্দ কৰি থাকে। কোনেও নাভাবিব চমাৰজানত মই সদায় ধনী মানুহ হৈ থাকিম, কোনেও নাভাবিব মই সদায় দুখীয়া মানুহ হৈ থাকিম, কোনেও নাভাবিব মই সদায় শান্তিত থাকিম, কোনেও নাভাবিব মই সদায় অশান্তিত থাকিম। এয়া চব মায়া বুলি কৈছে। মাধৱৰ মায়াৰ কমনে পাৱে অন্ত, ঐশ্বৰ্য দৰিদ্ৰ হুৱে দুখী ধনৱন্ত। স্বৰ্গীয় নৰকে নৰকীয় স্বৰ্গে যায়, সৰ্বকালে সুখ দুখ একো স্থানে নাই। সংসাৰৰ সুখ দুখ জানা সবে মায়া, তিলেকতে অন্তৰে মেঘৰ যেনো ছায়া। চমাৰজান গাঁৱত বাপেক মাকৰ দিনত একোৱেই নাছিল, এতিয়া পুতেকহঁতৰ দিনত জয় জয় মই মই। কাৰবাৰ আকৌ মাক বাপেকে বহুত প্ৰপাৰ্টি দি গৈছিলে, পুতেকহঁতৰ দিনত বেছি কিনি আজৰি। এই যিটো পৰিৱৰ্তন এয়াই হৈছে মায়া, এয়াই হৈছে ৰহস্য। গতিকে এই ৰহস্য যদি ভেদ কৰিব নোৱাৰে আপোনাৰ জীৱনলৈ কেনেকৈ দুখ নামি আহিব সময়েহে ক'ব। গতিকে সুখ দুখ কাৰো কাৰণে স্থায়ী নহয়, কিন্তু পাঁচজনে স্থায়ী কৰিব পাৰে। মনত ৰাখিব, সন্ত মহন্ত ভক্ত বৈষ্ণৱ সাধু। ভাগৱত শুনি আপোনালোকে যদি গুণগতভাৱে কৃষ্ণ এই পাঁচজনৰ ভিতৰত নিজক এজন কৰিব পাৰে, মানুহেতো হিংসা কৰি নোৱাৰে, স্বয়ং ভগৱানেও আপোনাক পদচ্যুত কৰিব নোৱাৰে। যিটো কথা প্ৰহ্লাদে নিৰ্ণয় কৰি থৈ গৈছে। প্ৰহ্লাদৰ পিতৃ হিৰণ্যকশিপুক বধ কৰাৰ পিছত হিৰণ্যাক্ষৰ নৰসিংহৰ মানে খং মাৰ যোৱা নাই, দেৱতাসকল ওচৰ চাপিবলৈ সাহস কৰা নাই। প্ৰহ্লাদক ক'লে যোৱা তুমি তুতি কৰা। তেওঁ গৈ ক'লেগৈ প্ৰভু মোৰ পিতাদেৱে তোমাৰ ওচৰত বহুত অপৰাধ কৰিলে, মোৰ মুখলৈ চাই পিতাদেউক গতি দিব লাগে। তেতিয়া নৃসিংহই হাঁহি পেলাই কৈছে, হেৰ' প্ৰহ্লাদ, তই হেন বৈষ্ণৱ পুত্ৰ ভৈলি যাৰ 21 পুৰুষ তই কৰিলি উদ্ধাৰ। তোৰ দৰে বৈষ্ণৱ পুত্ৰই দেউতাৰ কথা বাদ দে, অতীতা পুৰুষা সপ্ত ভৱিষ্যস্য চতুৰ্দশ নৰ তাৰ সৈতে সৰ্বান কলৌ কৃষ্ণ ইতি কীৰ্তনা। কৃষ্ণ সংস্কৃতি অৱলম্বন কৰা পুত্ৰই অতীতৰ 7 পুৰুষ ভৱিষ্যতৰ 14 পুৰুষ, 14 7 21 পুৰুষ উদ্ধাৰ কৰিলি। দেউতা তাৰ মাজতে গ'ল, দেউতাৰ কথা ভাবিব নালাগে। তেনেহ'লে মোক তোমাৰ ওচৰলৈ নোৱাৰো, তোমাৰ পুণ্য জমা হৈ আছে, তুমি ৰজা হ'বই লাগিব। ৰজা হৈ ভোগভুঞ্জি পুণ্য কৰা ক্ষয়। মনত ৰাখিব, আমাৰ অসংখ্য কৰ্মবন্ধ অসীম কৰ্মবন্ধৰ ভিতৰত দুটা মুখ্যতম কৰ্মবিন্দ, পাপ আৰু পুণ্য। মনত ৰাখিব, আমি যিমান ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ ঘটিলোঁ চব এৰি থৈ যাব, কিন্তু দুটা বস্তু নিবই লাগিব। পুত্ৰ ভাৰ্যা ঐশ্বৰ্য থাকিব ঐতে পৰি, পাপ পুণ্য দুই যাব লগত সত্তৰি। আমাৰ প্ৰত্যেকৰ লগত পাপ আৰু পুণ্য যাব। পুণ্যৰ টোপোলা হ'লে ঊৰ্ধ্বগতি আপগ্ৰেড, আৰু পাপৰ টোপোলা হ'লে অধোগতি ডিগ্ৰেড। জীৱৰ মাত্ৰ গতি আছে, হয় ঊৰ্ধ্ব নহয় অধোগতি। গতিকে আজিৰ দৰে ভাগৱত শুনি আমি যদি বেয়া এৰি ভাল ল'ব পাৰোঁ, তেতিয়া জীয়াই থাকোঁতে শান্তি, মৰিলে সদ্গতি। আমাক কোনেও হিলাব নোৱাৰে, ভগৱানেও আমাক পদচ্যুত কৰিব নোৱাৰে। ইমান মাহাত্ম্য আছে। এতিয়া নিৰ্পতিৰ মনত এইখিনিকে দিলা দুই ভাৰ্যাক ভুঞ্জিলা দুয়োজনে, দুয়োৰো গৰ্ভ ভৈলা সেই ফলৰ প্ৰমাণে। এতিয়া ঋষিয়ে দিয়া ফলটো দুয়োজনীয়ে দুভাগ কৰি খোৱাৰ কাৰণে দুয়োজনী গৰ্ভৱতী হ'ল। এইখিনিকে আমাক পদে কৈছে, কাহিনী আকাৰে দেই, কাহিনী আকাৰে কৈছে। গতিকে ইয়াৰ পিছৰ পদে কি ক'ব আমি আকৌ পদবন্ধে আলোচনা কৰিম। বাহক কৃষ্ণ কৃষ্ণ।